আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অক্লান্ত পৰিশ্ৰম কৰি আজি এই চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ ইউনেস্কোত দাখিল কৰাৰ পৰা আদি কৰি বিভিন্ন কষ্টৰে কৰি আজি ইতিমধ্যে আমাৰ ডিক্লেয়াৰ হোৱাত যথেষ্ট কষ্ট কৰিছে। গতিকে আজি আৰ্কিঅলজি ডিপাৰ্টমেণ্টকে আদি কৰি বিভিন্ন জিলা প্ৰশাসন ইয়াত জড়িত সকলোকে আমি এই সময়ত কৃতজ্ঞতা জনাইছোঁ। চৰাইদেউ মৈদামে আজি প্ৰাণ পাইছে। আজি ইয়াক বিশ্ব দৰবাৰত আজি প্ৰতিষ্ঠা হৈছে এই মৈদামথলী। গতিকে আমি আনন্দ মুহূৰ্ত এইটো আমি সকলোৱে আজি এই তাৰিখত আমি উপৰিপুৰুষক স্মৰণ কৰিছোঁ। আজি পুলিং কোঠাসকল ৰজা মহাৰাজাসকল যিসকলৰ মৈদাম আছে, ইয়াত প্ৰায় 42টাকৈ মৈদাম আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে। গতিকে এইটো কথা আজি গোটেই অসমৰ কাৰণে এইটো গৌৰৱৰ কথা আৰু ভাৰতবৰ্ষৰ কাৰণে গৌৰৱৰ কথা। গতিকে আজি আমি খুব ইয়াত চাকি বন্তি জ্বলাই আমি সকলো গোট খাইছোঁ। ইয়াতে আজি অকণমান আনন্দ উল্লাস কৰা সময়ত আমি সকলোৱে এই বিষয়টো আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা এই মুহূৰ্তটো আমাৰ কাৰণে বিৰল মুহূৰ্ত। গতিকে এই ঐতিহাসিক সন্ধিখনত আমি সকলোৱে সাক্ষী হ'ব লাগে। মই সকলো ইয়াত সংগঠন যিসকলে নেৰানেপেৰা প্ৰচেষ্টাত যিসকল বুৰঞ্জীবিদ ডক্টৰ যোগেন ফুকনৰ দৰে বুৰঞ্জীবিদে যিধৰণে ৰিচাৰ্চ কৰি আজি ইয়াত এটা সমল গোটাইছিলে, ডক্টৰ নৰিয়াল আৰ্কিঅলজি ডাইৰেক্টৰ বাইদেউ কুলি বাইদেউ, তেওঁলোকে যিমান প্ৰচেষ্টা কৰিলে, আমাৰ এই বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আদি কৰি বিভিন্ন ধৰণৰ ইয়াৰ স্থানীয় ৰাইজসকল সকলোৱে যেনেকৈ চৰাইদেউ মৈদামক আজি চেষ্টাৰ ফলত তেওঁলোকে এই মৈদাম সংৰক্ষণ কৰি ইয়াৰ কীৰ্তিচিহ্ন সুৰক্ষা কৰি যিমানখিনি আজি প্ৰচাৰ কৰা হ'ল, তাৰ ফলত আজি ইউনেস্কোত স্বীকৃতি পাবলৈ সক্ষম হৈছে। গতিকে এই বিৰল মুহূৰ্তত আমি সকলোকে আজি আমি চাকি বন্তি জ্বলাই আমি পৰিৱেশক স্মৰণ কৰিম, ৰাইজৰ লগত মত বিনিময় ফূৰ্তি কৰিম। এইটো ফূৰ্তি দিন, আজি আনন্দৰ দিন, গৌৰৱৰ দিন। গতিকে আমি ইয়াক স্মৃতি জীয়াই ৰাখিব লাগিব। গতিকে আমি সকলো ৰাইজক ইয়াত সহযোগ কৰিবৰ কাৰণে দল মত সংগঠন সকলো ৰাইজ নিৰ্বিশেষে জাতি জনগোষ্ঠী সকলো ইয়াত গোট খাব লাগে। খন্তেক পিছতে আমি ইয়াতে প্ৰীতি ভোজৰ আয়োজন কৰিছোঁ। আমি সকলোৱে মিলি ভুজি ফটকা ফুটুৱাই আমি যিহেতু ইয়াত কিছু বাধাও আছে আৰ্কিঅলজিকেল ছাইডত, গতিকে আমি চাই সকলো নিয়ম নীতি মানি আমি এইখিনি কাম আগবাঢ়িম। ইতিমধ্যে ঘোষণা কৰা এইটো মুহূৰ্ত, ইতিমধ্যে তাৰ প্ৰেজেণ্টেশ্যন চলি আছে দিল্লীত, আৰু খুব সোনকালে আমাৰ ভাৰতবৰ্ষখন ইতিমধ্যে ডিক্লেয়াৰ হৈ গৈছে বুলি আমি ধৰি লৈছোঁ 100%। গতিকে আমাৰ ডিক্লেয়াৰ হৈ গৈছে। গতিকে এতিয়া আমাৰ ফূৰ্তি কৰি আমি সকলো কাম আগবাঢ়ি যাব। ফোন কৰি আছে যে কিমান আজি গাহৰি মাংস খোৱা, গাহৰি মাংস ৰাইজে যিমান গোট খায় যিমান খায়, আৰু খোৱাটোনো কি, ফূৰ্তিটোৱে মেইন নহয় জানো? সেইটোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ ইতিমধ্যে ঘোষণা হৈছে, কিন্তু চৰকাৰৰ কৰণীয় আছে যথেষ্ট আছে। আমাৰ অন্তঃগাঁথনিসমূহ গঢ় দিয়া হয় এইখিনি পৰ্যটকসকলক আদৰণি জনায়। হয়, এতিয়া আমাৰ পৰ্যটকসকল দেশ বিদেশৰ পৰ্যটকসকল ইয়াতে আহিব চৰাইদেউ মৈদাম চাবৰ কাৰণে, কাৰণ 195খন দেশ আমি জানো ইউনেস্কোত আছে। গতিকে এই দেশৰ প্ৰতিখন দেশৰ আৰ্জেণ্টিনাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আমি তাতে যিদিনা ময়ো আছিলোঁ আৰম্ভণিৰ দিনাতে